উত্তৰ পশ্চিম যোৰহাটৰ ঐতিহাসিক মালৌপথাৰ অঞ্চলত 2023 চনৰ 20 অক্টোবৰ তাৰিখে জন্ম লাভ কৰা অসমীয়া ভাষা সাহিত্য সংস্কৃতি চৰ্চাৰ একমাত্ৰ আঞ্চলিক অনুষ্ঠান মালৌপথাৰ সাহিত্য চৰ্চা মঞ্চই পূৰ্ব বৰ্ষৰ দৰে এই বৰ্ষতো অসমীয়া জাতীয় জীৱনৰ হৃদস্পন্দন হেঁপাহৰ বহাগ বিহুটি অসমৰ জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ সামাজিক ত্যাগ আৰু সেৱা আগবঢ়োৱা জিলাখনৰ তথা অঞ্চলটোৰ কেইবাগৰাকীও বয়োজ্যেষ্ঠ পুৰুধা ব্যক্তিক ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি গুৰু সেৱা অনুষ্ঠানৰ আয়োজন কৰি নিজ নিজ গৃহত গৈ মালৌপথাৰ সাহিত্য চৰ্চা মঞ্চৰ সভাপতি সম্পাদক প্ৰমুখ্যে মঞ্চৰ সন্মানীয় উপদেষ্টাৰ লগতে বিষয়ববীয়া সদস্যসকলে অসমীয়া ৰাইজৰ স্বাভিমান গামোচা চেলেং সম্বৰ্ধনা পত্ৰ গুৱাপানসহ আগবঢ়াই সামূহিক সেৱাৰে ৰঙালী বিহুৰ আশীষ গ্ৰহণ কৰি তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰি বিহুৰ শুভেচ্ছা আৰু ওলগ জনায়। সাহিত্য চৰ্চা মঞ্চৰ প্ৰধান সম্পাদক জয়ন্ত মাধৱ শইকীয়াই আৰু সভাপতি দিগন্ত ৰাজখোৱাই জানিবলৈ দিয়ে যে সাহিত্য চৰ্চা মঞ্চখনিয়ে গ্ৰহণ কৰা এনে অগতানুগতিক অনুষ্ঠানে উত্তৰ প্ৰজন্মৰ মাজত বহাগ বিহুৰ পৰম্পৰা ৰক্ষাৰ নিশ্চিতভাৱে আদৰ্শ প্ৰতিষ্ঠা কৰিব। 2026 চনৰ মালৌপথাৰ সাহিত্য চৰ্চা মঞ্চই এই বৰ্ষত সম্বৰ্ধনা জনোৱা বিশিষ্ট বয়োজ্যেষ্ঠসকলৰ ভিতৰত 1914 চনত জন্মগ্ৰহণ কৰা 112 বছৰীয়া মালৌপথাৰ ৰান্ধনীজান গাঁৱৰ নিবাসী বুধেশ্বৰ দলে নামগৰুৱা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী নামদৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক খগেন চন্দ্ৰ বৰা ধনখলৈ বাঁহফলা অঞ্চলৰ বিশিষ্ট সমাজসেৱক হেমচন্দ্ৰ ট্ৰাইবেল মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী শিক্ষক যোৰহাট জিলা নেপালী গোৰ্খা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৃষ্ণ বাহাদুৰ চেত্ৰী কৃষ্ণনগৰ ৰাজতীয় যোৰহাটৰ নিবাসী বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ নাগালেণ্ড উচ্চ শিক্ষা বিভাগৰ অৱসৰী শিক্ষা সঞ্চালক হলিৰাম বৰা যোৰহাট ঘৰফলীয়া গাঁৱৰ নিবাসী মালৌখাট উচ্চ ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তৈলিকেশ্বৰী বৰা আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সদৌ অসম দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেউৰী ভাষা বিজ্ঞান পৰিষদৰ অধ্যক্ষ দেউৰী ভাষা ব্যাকৰণ প্ৰণেতা নিপেন চন্দ্ৰ দেউৰী যোৰহাট জিলা সমাজ জীৱনৰ পৰিচিত বিশিষ্ট সমাজসেৱক শিক্ষাবিদ ক্ৰীড়া সংগঠক অসম অলিম্পিক এছ'চিয়েশ্যনৰ সভাপতি ননী দত্ত যোৰহাট মালৌপথাৰ অঞ্চলৰ ঘৰফলীয়া গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ অৱসৰী কৃতি শিক্ষক গোপাল দুৱাৰাকে মুখ্য কৰি ভালেকেইগৰাকী সমাজকৰ্মী গুণীজ্ঞানী আদৰ্শ বৰেণ্য ব্যক্তিক মালৌপথাৰ সাহিত্য চৰ্চা মঞ্চই বিহুৰ শুভেচ্ছা আৰু ওলগ জনায়। অনাগত দিনত অসমীয়া ভাষা সাহিত্য সংস্কৃতি চৰ্চা মঞ্চখনিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ঐতিহাসিক মালৌপথাৰ অঞ্চলত জন্ম হোৱা সাহিত্য চৰ্চা মঞ্চৰ এনে অতুলনীয় কাৰ্যক অঞ্চলৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰে। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।